Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলো ভালে থাকক। আজিৰ ভিডিওটো অকনমান পৃথক ভিডিও। পৃথক বুলি এই কাৰণে কৈছো কাৰণ আজি দেখাবলৈ গৈ আছো আপোনালোকক এভাগ আমেৰিকাত থকা মন্দিৰ। কিন্তু এই মন্দিৰ ভাগ আসলতে এনে সাধাৰণ মন্দিৰ নহয়। এই মন্দিৰ ভাগ হৈছে ওয়াৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট মন্দিৰ। সাধাৰণতে আমি ভাবো যে আমাৰ হিন্দু ধৰ্মৰ মন্দিৰবিলাক কেৱল মাত্ৰ আমাৰ ভাৰততে আছে বা ভাৰততে আসলতে থকা মন্দিৰবিলাকৰ ভিতৰত কোনোবা এটা হয়তো আটাইতকৈ ডাঙৰ মন্দিৰ হ'ব পাৰে বুলি। কিন্তু মোৰ দৰে সাকে আপোনালোকে ভাবিব পাৰে যে আমেৰিকা বা ইউএছত কেনেকৈ আসলে পৃথিৱীৰ ভিতৰত ডাঙৰ মন্দিৰ ভাগ থাকিব পাৰে। আচৰিত হলো হসা যে বিশ্বৰ ভিতৰতে ডাঙৰ মন্দিৰ ভাগ আসলতে আমেৰিকাৰ নিউ জাৰ্সিত আছে আৰু এই মন্দিৰ ভাগ হৈছে স্বামীনাৰায়ণ অক্ষৰধাম। এতিয়া হয়তো আপোনালোকে ভাবিছে যে এই ভিডিওটো মই কেনেকৈ কৰিব পাৰিলো বুলি, যিহেতুকে মই আছো অসমত আৰু এই মন্দিৰ ভাগ হৈছে আমেৰিকা। আসলতে মোৰ এজন দাদা নামটো হৈছে দাৱা আৰু দাৱাদাই মোলে এই ভিডিওটো পঠিয়াই দিছে। তেওঁ আমেৰিকাতে থকা বহু বছৰ হ'ল আৰু কেৱল মাত্ৰ মোৰ এই ইউটিউব চেনেলটোৰ বাবে মই ভিডিওটো আপলোড কৰি আপোনালোকক দেখাবৰ বাবে তেওঁ ইমান ধুনিয়াকৈ মোলে ভিডিওটো কৰি পঠিয়াইছে আৰু তেওঁ সুদূৰ আমেৰিকাৰ পৰা পঠিয়াই দিয়া ইমান ধুনিয়া লগতে ডাঙৰ মন্দিৰ ভাগৰ ভিডিও মই অলপমান এডিট কৰি প্ৰস্তুত কৰিছো আপোনালোকৰ বাবে। লগতে তেওঁৰ মাতটো আপোনালোকে অলপ চলপ শুনিবলৈ পাব আৰু এয়া হৈছে মূল মন্দিৰ ভাগ আৰু ই সম্পূৰ্ণ মাৰ্বল পাথৰেৰে নিৰ্মিত। ইয়াতে কোনো সিমেন্ট ব্যৱহাৰ কৰা হোৱা নাই। আমেৰিকাৰ সবতকৈ ডাঙৰ মন্দিৰ, আমেৰিকাৰ অকল নহয় তোমাৰ বিশ্বৰ সবতকৈ ডাঙৰ মন্দিৰ স্বামীনাৰায়ণ মন্দিৰ। আমেৰিকাৰ নিউ জাৰ্সি আছে এইটো ব্ৰঞ্জভিল। এইটো মন্দিৰৰ এটা পাৰ্ট য'ত কীৰ্তন কৰা হয়, মেইন কীৰ্তন কৰা ঘৰ। ইয়াৰ তোমাৰ যোনটো দৰৱাজা খোলে 12টা দিনৰ দুবাৰ খোলা হয়। আহা লৈ যাম দেখিছেনে, এইখিনি গোটেইখিনি মাৰ্বল। যেহেতু ভিডিওটো মোক হোৱাটছএপত পঠিয়াইছিল দাদাই, সেই কোৱালিটিটো অকণমান আপোনালোকে বেয়া পাব পাৰে কাৰণ হোৱাটছএপত পঠিওৱা ভিডিও হওক ফটো হওক কোৱালিটি অলপ বেয়া হৈ যায়। মন্দিৰত তোমাৰ কত চিমেণ্ট লগোৱা নাই, মানে গোটেই মাৰ্বল দিব ন। যিমান এইখিনি দেখিছে না গোটেই হাতেৰে বনোৱা, মানে ইণ্ডিয়াৰ পৰা আহি পিনে কাৰিকৰ চব হাতে দি বনোৱা এইখিনি মন্দিৰটো। তুমি ভিতৰত চালে তুমি আচৰিত পাবা, মানে বৰ বেলেগ। এয়া স্বামীনাৰায়ণৰ অক্ষৰধাম স্বামীনাৰায়ণ মন্দিৰ। ৰবা দেই দেখাই দিওঁ। আৰু আটাইতকৈ ভাল লগা কথা হৈছে যে বা আমাৰ বাবে গৌৰৱৰ কথা হৈছে যে আমাৰ ভাৰতৰ মানুহে গৈ এই মন্দিৰ ভাগ নিজ হাতেৰে তৈয়াৰ কৰিছে। হ'ব পাৰে এই ভাগ আছে নিউ জাৰ্সিত আমেৰিকাত, কিন্তু মন্দিৰ ভাগ নিৰ্মাণ কৰাত সম্পূৰ্ণ আমাৰ ভাৰতীয় মানুহৰ হাত আছে। এতিয়া আমাক দাদাই দেখুৱাব মন্দিৰ ভাগৰ ভিতৰ ভাগ। সেয়ে প্ৰথমতে জোতা চেণ্ডেলখিনি খুলিবলৈ ধুনীয়া এটা স্পেচ আছে এইখিনি, আৰু আমাৰ বৌ গৈছে লগতে মই আপোনালোকক চিনাকি কৰি দিম বাৰু। যিহেতু মন্দিৰ ভাগৰ ভিতৰৰ গোটেইখিনি অংশলৈ মোবাইল বা কেমেৰা এনেকুৱা ধৰণৰ সামগ্ৰী নিবলৈ দিয়া নহয়, সেই দাদাই যিখিনি ঠাই পাৰিছে কেমেৰাৰে আবদ্ধ কৰিছে। আৰু আপোনালোকে চাব পাৰে ইয়াৰে প্ৰতিখন দেৱালয় বা প্ৰতিটো চুকোণ ইমান ধুনীয়া কলা কৌশলীৰে আচলতে সজাই তুলিছে। এক কথাত ক'বলৈ গ'লে চালে চকুৰোৱা, আচলতে দৃষ্টিনন্দন বুলি যাক কোৱা হয়, ইমান সুন্দৰ। এই মন্দিৰ ভাগ চাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে যদিও বিশেষকৈ আমাৰ ভাৰতীয় লোক যেতিয়া আমেৰিকালৈ যায় বা আমাৰ অসমৰ কোনোবা যায়, তেওঁলোকে এবাৰলৈ হ'লেও মন্দিৰ ভাগ দৰ্শন কৰিবলৈ চেষ্টা কৰে। মন্দিৰৰ ভিতৰত গৰ্ভগৃহ, এয়া মন্দিৰৰ গৰ্ভগৃহ। ইয়াত তোমাৰ কীৰ্তন চিৰ্তন কৰা হয়। এই ভিতৰত কীৰ্তন হৈ আছে, তাত ফোনটো লৈ যাব নিদিওঁ, মানে কেমেৰা চলাব নাপায়। চাব পৰা সেয়া গোটেইখিনি কলা, এইখিনি গোটেইখিনি মাৰ্বল তোমাৰ পিচ পিচকে বনাই তোমাৰ লেগৰ নিচিনাকে ফিট কৰা হৈছে। মানে ডিটেইলিং ফৰ আৰ্কিটেকচাৰ।
এয়া মন্দিৰৰ কম্পাউণ্ড বাহিৰৰ মন্দিৰ ভাগৰ ভিতৰ ভাগ যেনেকৈ চালে চকুৰোৱা ঠিক তেনেকৈ ইয়াৰ বাহিৰ ভাগো আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইয়াতে মুঠ মাটিকালি আছে বোলে 320 বিঘা তেনেহলে কল্পনা কৰকচোন ইয়াৰে কেম্পাছটো কিমান বেছি ডাঙৰ হ'ব পাৰে আৰু এই গোটেই কেম্পাছটো ফুৰিবলৈ আপোনাক কিমান সময় লাগিব পাৰে এতিয়া অসমৰ পৰা আমাৰ কোনে কোনে মন্দিৰ ভাগ চাবলৈ গৈছিলে আপোনালোকক দেখুৱাও বলক আমাৰ অসমৰ পৰা টুৰিষ্ট তেজপুৰ শোণিতপুৰ জিলা গৌৰবন্দা আৰু মাছবাদৰ আমাৰ আইতা মাছবাদৰ পৰা আইতা গৌৰবন্দাৰ পৰা মা এয়া এজনী তুমি কৰ মই হয় লণ্ডনৰ পৰা অসমৰ বাসিন্দা আৰু এয়া দেখিলে দাদাহঁতৰ ফেমিলি মেম্বাৰ কোন কোন গৈছে তেওঁলোক তেজপুৰৰ পৰা গৈছে দাদাৰ আইতাহঁত আৰু সঁচাকৈ মন্দিৰ ভাগৰ যিফালে চাই আপুনি সেইফালে ইমান বেছি ধুনীয়া কেম্পাছ দেখিছা কিমান ডাঙৰ এনেকুৱা নহয় যে মন্দিৰ ভাগ কেৱল বনোৱাৰ ক্ষেত্ৰতে ভাৰতৰ লোকৰ সহায় লৈছে বুলি মন্দিৰ ভাগৰ প্ৰাণ প্ৰতিষ্ঠাকে আদি কৰি মন্দিৰ ভাগৰ পূজা পাৰ্বণৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত আচলতে আমাৰ ভাৰতৰ লোকে সহায় কৰি আহিছে এইখিনিত লিখা আছে দেখুৱাম মন্দিৰ ভাগৰ ভিতৰতে এনেকৈ দি থোৱা আছে যে 2014ত আচলতে কিমানখিনি কাম আগবাঢ়িছিলে 2015 17 19 20 21 পৰা 23 লৈকে কিমানখিনি কাম আচলতে আগবাঢ়িছিলে গোটেইখিনি আপোনাৰ মানে ষ্ট্ৰাকচাৰটো গোটেই দেখুৱাই থোৱা হৈছে তাতে কিমানখিনি কাম আগবাঢ়িছিল আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল হেপ আহিছিলে ইণ্ডিয়াৰ পৰা বনোৱা হ'ল এইটো তোমাৰ ফাৰ্ষ্ট পিলাৰ মন্দিৰৰ ফাৰ্ষ্ট পিলাৰ দিয়া আছিলে এয়া আৰু দেখিলে তাতে ফাৰ্ষ্ট পিলাৰ মানে প্ৰথম খুঁটা ভাগ প্ৰতিষ্ঠা কৰাৰ পৰা আমাৰ ভাৰতৰ মানুহ তাতে উপস্থিত আছিলে আৰু এয়া দেখিছে জাৰ্নি অফ এ ষ্টোন তাৰে পাথৰবোৰ কিমান দূৰৰ পৰা অনা হৈছে 25500 মাইল দূৰৰ পৰা আচলতে তাৰে মাৰ্বল পাথৰখিনি অনা হৈছিলে আৰু এয়া হৈছে কেফেটেৰিয়া আৰু এতিয়া দাদা বৌ লগতে আইতাহঁতে কিবা খাবলৈ সোমাইছে কেফেটেৰিয়াত মই সেয়া দেখুৱাম বাৰু কাৰণ আপোনালোকক বৌক দেখুৱাবলৈ আছে পিছে আপোনালোকে আজিৰ ভিডিঅ'টোত কমেণ্ট কৰিব যে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপোনালোকে আমেৰিকাৰ বিশেষ ঠাই কিবা চাব বিচাৰে নেকি যদি আপোনালোকৰ কমেণ্ট পাওঁ তেতিয়াহ'লে মই দাদাক ৰিকুৱেষ্ট কৰিম যে পঠিয়াবলৈ দাদাই যেহেতুকে তাত বিজনেছ কৰে আৰু বৌয়ে চাকৰি কৰে সেই তাৰ মাজতে সময় সুবিধা উলিয়াই এনেকৈ ভিডিঅ' পঠিয়াব আপোনালোকৰ বাবে মই সেয়া প্ৰস্তুত কৰিম আৰু এতিয়া আপোনালোকক বৌৰ লগত চিনাকি কৰি দিছোঁ এই ব্লেক ড্ৰেছ পিন্ধি থকা গৰাকী হৈছে আমাৰ বৌ ঘৰ হৈছে তেজপুৰত আৰু দাদা ভিডিঅ'টো পঠিওৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ লগতে আপোনালোকেও দাদাক থেংক ইউ দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম সকলো ভালে থাকক বাই